নমস্কাৰ দৰ্শক, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মামুজ ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছোঁ। এই চেনেলটোৰ জৰিয়তে মই নিজে কৰি ভাল পোৱা কিছুমান হাতৰ বিদ্যা আপোনালোকৰ মাজলৈ আনিম। আশা কৰোঁ আপোনালোকে এই চেনেলটোৰ জৰিয়তে উপকৃত হ'ব। গতিকে আজিৰ প্ৰথম ভিডিঅ'টো আৰম্ভ কৰোঁ, আহকচোন। আজিৰ ভিডিঅ'টো হৈছে কম বাজেটত বা কম খৰচত ঘৰ সজাব পৰা 5টা টিপছ। আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। কিনো এই 5টা টিপছ যিটো মই আপোনালোকৰ মাজলৈ আগবঢ়াব লৈছোঁ। মই আপোনালোকৰ মাজলৈ আগবঢ়োৱা প্ৰথম টিপটো হৈছে আপোনালোকৰ চেণ্টাৰ টেবুলখন ডেক'ৰেশ্যন কৰাটো। কেনেকৈনো সজাব পাৰি। আপোনালোক সকলোৱে কি কৰে, মানে বেছিভাগে কি কৰে, আপোনালোকৰ চেণ্টাৰ টেবুলখনত এখন কাপোৰ লগাই দিয়ে, তাৰ ওপৰত এটা ফ্লাৱাৰ ভেজ এটা বা ফুলদানি এটা থয় আৰু তাৰ ওপৰত এটা আৰ্টিফিচিয়েল বা প্লাষ্টিকৰ ফুল অলপ ৰাখি পেলাই থৈ দিয়ে। মানে বেছিভাগ মানুহে সেইটোৱে কৰে। সেইটোৰ সলনি আপোনালোকে মই আপোনালোকক সহজ এটা উপায় এটা দিছোঁ। কি কৰিব পাৰে আপোনালোকে, মানি প্লেণ্ট এনেকৈ পানীত, মানি প্লেণ্টৰ কাটিং এনেকৈ পানীত ৰাখি পেলাই সজাই থ'ব পাৰে। মানি প্লেণ্টটো আপোনালোক বহুতৰে ঘৰতে আছে, যিবিলাক হয়তো আপোনালোকে টাবত লগাই থৈছে বা কিছুমান বটলত, কিছুমানে দেখিছোঁ বটলত লগাই পেলাই এনেকৈ ওলমাই পেলাই থৈ দিয়ে। তাৰ সলনি আপোনালোকে এটা কাম কৰি চাবচোন, এইটো টিপ ফ'ল' কৰি পেলাই আপোনালোকে সজাই চাব। পানীত কি কৰিব, এনেকৈ সজাই পেলাই চাব। এইটো মই কি কৰিছোঁ, এটা বেতৰ এটা ফুলদানি বুলিয়ে ক'ব পাৰি আৰু এইটো বেতৰ এটা সেইটাৰ ভিতৰত মই আকৌ এটা গ্লাছৰ এটা ফুলদানি এটা থৈছোঁ। তাৰ ভিতৰত এনেকুৱা মানি প্লেণ্টৰ কাটিংটো মই পানীত গ্ৰ' কৰি থৈ দিছোঁ। এইটো যদি আপোনালোকৰ লগত এনেকুৱা যদি নাইকিয়া, মানে বেতৰ যদি এনেকুৱা বাস্কেট নাইকিয়া, তেতিয়াহ'লে আপোনালোকক আমাৰ আৰু এটা ভাল এটা উপায় দিছোঁ। আপোনালোকে কি কৰিব পাৰে জানেনে, আপোনালোকৰ ঘৰত যে টিপট থাকে, যিবিলাক টিপটটোতো আমাৰ সদায় ব্যৱহাৰ নহয় জানো, তেতিয়া টিপটটো আপোনালোকে ব্যৱহাৰ নোহোৱা টিপটবোৰ আপোনালোকে আনি পেলাই এনেকৈ টিপটত পানী দি থ'ব, তাৰ ভিতৰত এনেকৈ মানি প্লেণ্ট এটা লগাই পেলাই থৈ দিব, কাটিং এটা কৰি থৈ দিব। চাওকচোন ধুনীয়া লগা নাইনে বাৰু? বহুত ধুনীয়া লাগে জানে। কৰি চাবচোন, এবাৰ কৰি চাব, বেয়া লাগিলে মোক জনাব। আৰু যদি মানি প্লেণ্টৰ সলনি আপোনালোকে কি কৰিব পাৰে, আমি বেলেগ কিছুমান ফুলৰ কাটিঙো আমি কি কৰিব পাৰোঁ, আমি এনেকৈ পানীত গ্ৰ' কৰি পেলাই পানীত লগাই পেলাই আমি ৰাখি থ'ব পাৰোঁ। এইটো এটা বেলেগ এটা ফুলৰ, এইটো পানীত আমি এনেকৈ পানীত দি পেলাই ৰাখি দিছোঁ। আপোনালোকলৈ আগবঢ়াব লোৱা মোৰ আজিৰ ছেকেণ্ড টিপটো হৈছে আপোনালোকৰ চোফাখন, ড্ৰয়িং ৰুমত যিখন চোফা ৰাখে সেইখন। সেই চোফাখনত কি কৰে, আপোনালোকে এটা কুচন কভাৰ এটা লগাই দিয়ে আৰু সেইটো কি কৰে, মানুহ বহাৰ লগে লগে এইটো পিছলি পেলাই গুচি যায়। আকৌ মানুহ যোৱাৰ লগে লগে আপোনালোকে আকৌ এইটো কি কৰে, আকৌ মানে ভালকৈ ঠিক কৰিব লগা হয়। এতিয়া সেই চোফা কভাৰ লগোৱাটো আচলতে এইটো মানে বহুত পুৰণি হৈছে। তাৰ সলনি আপোনালোকে কি কৰে, এনেকুৱা কিছুমান কুচন ৰাখিবলৈ চাবচোন। আৰু যদি আপোনালোকৰ মাজত কুচন আছে, এনেকুৱা কিনিব লগাব পৰা এনেকুৱা কুচন কভাৰ লগাই থয়, এনেকুৱা লগাব পাৰে। কিন্তু এনেকুৱা লগোৱাতকৈ মই আপোনালোকক এটা কথা কওঁ, আপোনালোকে নিজে কিছুমান কৰি পেলাই এনেকুৱা এম্ব্ৰইডাৰী নিচিনা কৰি পেলাই আপোনালোকে কুচন কভাৰবোৰ লগাব পাৰে। আৰু এনেকুৱা নিজে যেতিয়া আপোনালোকে নিজৰ আইডিয়া মতে কৰিব নহয়, চবৰেতো বেলেগ বেলেগ হ'ব না। মই এনেকুৱাকৈ কৰিছোঁ, আপুনি বেলেগ ধৰণে কৰিব, তেতিয়া কি হ'ব, আপোনালোকৰ ড্ৰয়িংটো বেলেগ হৈ যাব। আৰু এইবিলাক অতি কম খৰচতে হয়, একো খৰচীও নহয়। কিনি অনা কুচন কভাৰটোতকৈ আপোনাৰ এইবিলাক বহুত কমেই হ'ব আৰু দেখিবলৈ বহুত বেলেগ লাগিব। এইবিলাক হৈছে এম্ব্ৰইডাৰী কৰা। ইয়াৰ সলনি আপোনালোকে এনেকুৱাও কৰিব পাৰে, যদি আপোনালোকে এম্ব্ৰইডাৰী মানে এনেকুৱা যদি কৰিব জানে বা শিকিব বিচাৰে, যে মই আপোনালোকক শিকাই দিম, এনেকুৱাটো কেম্বোডিয়ান ষ্টিচ বুলি কয়, এনেকুৱা কৰি লগাব পাৰে। আৰু যদি এনেকুৱাও নাজানে, আপোনালোকে কৰিব বেয়া পায় বা কৰিবলৈ মন নাই, কেতিয়াবা মনো নাযায়, কিবা ইজি কিবা কৰিবলৈ মন যায় উজুকে, তেতিয়া আপোনালোকে কি কৰিব পাৰে জানেনে, ঊলৰ এনেকুৱা এনেকুৱা ঊলৰ পম লগাব পাৰে। ঊলৰ পম আপোনালোকে মাজে মাজে এনেকুৱা লগাই দিব পাৰে, বেলেগ কালাৰফুল এনেকুৱা। আৰু এনেকুৱা মাজত এনেকুৱা ষ্টিচ কৰি দিব পাৰে। এইটো চেইন ষ্টিচ হয়, এইটো মোৰ ছোৱালীজনীয়ে কৰিছিলে, মই দেখাবৰ কাৰণে কৰিছোঁ, এইটো কৰিছোঁ। আপোনালোকে এনেকৈ আপোনালোকে কৰিব পাৰে। এনেকুৱা চোফা কুচনটো আপোনালোকে নিজেই বনাই পেলাই চাব। মই মানে ভাবোঁ আপোনালোকৰ ড্ৰয়িংটো দেখিবলৈ বহুত ধুনীয়া হ'ব। আপোনালোকলৈ আগবঢ়াব লোৱা আজি মোৰ থাৰ্ড টিপটো হৈছে ৱাল হেঙিং। মই ক'ব বিচাৰিছোঁ যে আপোনালোকে আপোনালোকৰ ৱালটো কেতিয়াও খালীকৈ নাৰাখিব। খালী ৱালবিলাক দেখিবলৈ কি হয়, বৰ বেয়া লাগে, ভাল নালাগে। তাৰ সলনি আপোনালোকে কিছুমান ৱাল হেঙিং লগাই থ'ব, তেতিয়া কি হয়, ৱালখন দেখিবলৈ সুন্দৰ লাগে, আপোনালোকৰ ড্ৰয়িংটো দেখিবলৈ ধুনীয়া হৈ পৰিব। মই দেখুৱামচোন আপোনালোকক কেইটামান মই বনোৱা ৱাল হেঙিং। মই দেখাব লৈছোঁ আপোনালোকক, চাওক আপোনালোকে এনেকুৱা ৱাল হেঙিং লগাব পাৰে। এইবিলাক মই ক্ৰছ ষ্টিচত এম্ব্ৰইডাৰী কৰি পেলাই এইটো ফ্ৰেম কৰি পেলাই ৰাখি থৈছোঁ। এয়া
এয়া এইটো এটা ক্ৰছ ষ্টিচৰ সলনি আপোনালোকে বেলেগ এম্ব্ৰইডাৰী কৰিও যিকোনো চিম্পল এম্ব্ৰইডাৰী কৰি আপোনালোকে ৱালত এনেকৈ ফ্ৰেম কৰি পেলাই লগাই থ'ব পাৰে যদি আপোনালোকে এম্ব্ৰইডাৰী নাজানে হাতৰ এম্ব্ৰইডাৰী নাজানে তেতিয়াহ'লে কি কৰিব পাৰে জানেনে এইটো মই কৰিছোঁ চাওক পুৰণা চিডিত কিছুমান এইটো ফেব্ৰিক পেইণ্টৰ এইটো ডট মাণ্ডালা আৰ্ট বুলি কয় এনেকৈ মাণ্ডালা আৰ্ট কৰি পেলাই আপোনালোকে চিডি তেনেকৈ কৰি পেলাই এনেকৈ মই যেনেকৈ থৈছোঁ তেনেকৈ আপোনালোকে চিডিবোৰ সদ ব্যৱহাৰ হ'ব আপোনালোকে আপোনাৰ ড্ৰয়িংটো সজোৱা হ'ব দেখিবলৈ বহুত বেলেগ লাগে আপোনালোকে কি কৰিব পাৰে যিবিলাক পুৰণা পিষ্টাৰ বাকলি সেই পিষ্টাৰ বাকলিবিলাক ব্যৱহাৰ কৰিও এনেকুৱা ৱাল হেঙিং বনাই পেলাই আপোনালোকে সজাই পেলাই ৰাখিব পাৰে ইয়াত কোনো এইটো হেৰি নকৰিলেও ফ্ৰেমিং নকৰিলেও হ'ব বৰ্ডাৰ নলগালেও হ'ব এইটো আপোনালোকে যদি বিচাৰে মই এইটো কেনেকৈ বনাই মই আপোনালোকক এইটো শিকাই দিম বহুত ইজি হয় আপোনালোকলৈ আগবঢ়োৱা মই যি ফ'ৰ্থ টিপটো হৈছে এইটো মিৰৰ ব্যৱহাৰ কৰি বনোৱা এটা ডেকৰেশ্যন আইটেম এটা এইটো কি কৰিব পাৰে আপোনালোকে দোকানত কিনিবলৈ পায় এনেকুৱা সৰু সৰু এনেকুৱা মিৰৰবিলাক এনেকুৱা এইটো চেপৰ হয় এইটো বেলেগ এটা চেপৰ আপোনালোকে বেলেগো পায় তেনেকুৱা আপোনালোকে কি কৰিব আঠা লগাই পেলাই এনেকুৱা ডেকৰেশ্যনৰ আইটেম বনাব পাৰে কিন্তু কিনিব গ'লে বহুত দামী হয় কিন্তু আপোনালোকে ঘৰতে অতি কম খৰচতে বনাব পাৰে দেখিবলৈ বহুত ধুনীয়া হয় বহুত ধুনীয়া লাগে চাওক আৰু এটা দেখাইছোঁ চাওক এইটো মাটিৰ এটা পট এটা হয় এই মাটিৰ পটটোত আপোনালোকে এনেকৈ মিৰৰ বেলেগ বেলেগ চেপৰ মিৰৰ লগাইছোঁ এনেকৈ মিৰৰবিলাক আঠা লগাই পেলাই এটা বৰ ধুনীয়া ডেকৰেশ্যনৰ আইটেম এটা বনাব পাৰে এইবিলাক কিনিব গ'লে মানে বহুত বেছি দাম পৰে আপোনালোকে ঘৰতে অতি কম খৰচতে বনাই ল'ব পাৰে দেখিবলৈ বহুত ধুনীয়া হয় আপোনাৰ সময়ৰ সদব্যৱহাৰো হ'ব আৰু ঘৰটো আপোনালোকৰ দেখিবলৈ বহুত ধুনীয়া হৈ পৰিব আপোনালোকলৈ আগবঢ়োৱা মোৰ আজিৰ 5 নম্বৰ আৰু লাষ্টৰ টিপটো হৈছে কিছুমান এনেকুৱা আৰ্টিফিচিয়েল ফ্লাৱাৰ ঘৰতে বনাব পৰা এইবিলাক চাওক এইবিলাক মই কিছুমান অৰ্গেণ্ডি কাপোৰৰ পৰা কিছুমান ফুল বনাই পেলাই এনেকৈ এইটো বাঁহৰ এটা বাস্কেটত এনেকৈ সজাই পেলাই ৰাখিছোঁ এইটো কেনেকৈ বনাব লাগে যদি আপোনালোকে শিকিব বিচাৰে মই আপোনালোকক শিকাই দিব পাৰিম বহুত ইজি হয় আপোনালোকে আজৰি সময়ত বনাই পেলাই ৰাখিব পাৰিব দেখিবলৈ আপোনালোকৰ ড্ৰয়িংটো বহুত ধুনীয়া হ'ব কিনি অনা ফুলবিলাকতকৈ বহুত বেলেগেই হ'ব বহুত ধুনীয়া লাগিব আৰু এনেকুৱা অৰ্গেণ্ডি কাপোৰৰ সলনি আপোনালোকে এনেকুৱা এইটো চাওক এইটো এনেকুৱা চেটিন কাপোৰ যে পায় সেই চেটিন কাপোৰৰ পৰা এনেকৈ ফুল বনাই পেলাই আপোনালোকে এনেকৈ বনাই পেলাই সজাই পেলাই ৰাখিব পাৰে যদি আপোনালোকে শিকিব বিচাৰে কমেণ্টত ক'ব মই এনেকুৱা ধৰণৰ ফুল কেনেকৈ বনাইনো এইটো শিকাই দিম বহুত ইজি হয় কেইটাই আছিলে মই আজি আপোনালোকলৈ আগবঢ়োৱা 5টা টিপ যিকেইটা ব্যৱহাৰ কৰি আপোনালোকে কম খৰচতে আপোনালোকৰ ড্ৰয়িং ৰুমটো সুন্দৰকৈ সজাই তুলিব পাৰে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টোৰ পৰা উপকৃত হ'ল কিবা অলপ যদি ভাল পাইছে তেতিয়াহ'লে আপোনালোকে লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাব কোনটো আপোনালোকে ভাল পাইছে কোনটো টিপ ভাল পাইছে আৰু ইয়াৰ ভিতৰত যদি আপোনালোকে কিবা শিকিব বিচাৰে তেতিয়াহ'লেও জনাব মই আপোনালোকক এইটো শিকাবলৈ চেষ্টা কৰিম মোৰ নেক্সট ভিডিঅ'টোত আৰু অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গতিকে নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ পুনৰ লগ পাম তেতিয়ালৈকে